Hello guys, good morning. More onnata video লৈ আপোনালোকক স্বাগতম জনালো। আজি আছো বাঘৰত ইমান ধুনিয়া ফুলবিলাক আছে আপোনালোকক যিমানখিনি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। আহক মোৰ লগত মই ফুলবিলাকৰ তাত দেখুৱাই যাম আপোনালোকক। ইমান ধুনিয়া ফুলবিলাক থৈছে দেখিছেনে? ইমান ধুনিয়া লাগিছে ফুলবিলাক। এইয়া বা কি কৰিছ? ফুলবিলাক চাওঁ হওক। এইবোৰ কি নাম? ইমান ধুনীয়া ফুলি আছে। ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে। হালধীয়াটো ফুলিছিলে দেই। বেঙুনীয়া ন, ৰাণী কালাৰ। এইটো হালধীয়া আছিলে ডাবল। এইটো হালধীয়া ন। 9 o'clock। 9 o'clock। পচুলুকা ইমান ধুনীয়া লাগিছে। আৰু এইবোৰ ইমান ধুনীয়া লাগিছে। পাতৰ সৌন্দৰ্য, ইয়াৰ পাতৰ সৌন্দৰ্য কি ধুনীয়া লাগিছে দেই। ইয়াৰ পাতৰ পাত বাহাৰ ডিফাৰেণ্ট বেকিয়া বুলি কয়। কি বুলি কয়? ডাইফন বেকিয়া। ডাইফন বেকিয়া। এতিয়া ছামাৰ ছিজনত বাৰিষা কালত খুব সুন্দৰকৈ গ্ৰ' হোৱা প্লেণ্ট হয় এজোপা ন। বাৰিষা কালত গ্ৰ' কৰে এজোপা। পাতৰে ষ্টাইল ইমান ধুনীয়া লাগিছে। কাটিঙৰ পৰাও সেই পুলি প্ৰস্তুত কৰি ল'ব পাৰি। গুৰিৰ পৰা এই কাটিং কৰি এয়া কাটিং কৰি মই এইটো কাটিং কৰি এইটো গুজি দিছোঁ। এইটো হৈ গ'ল এতিয়া ধুনীয়াকৈ হেৰি হৈছে। ইয়াত আকৌ ব্ৰাঞ্চো ওলাইছে লাহেকৈ। সেইটো ওলাইছে আৰু এইজোপা ইমান ধুনীয়া লাগিছে। এইজোপা কি ফুল? ইয়াৰ নামটো কি? এইজোপা হেঙিং বাস্কেটৰ ৰুব লাগে। এইজোপা এছিয়ান জেচমিন। আগটো এই বাৰিষা কালতে ইয়াক গ্ৰ' হয় দেই। এইজোপা হেৰি ঠাণ্ডাকালি টানে ইয়াৰ পাতবিলাক এইটো কালাৰ হৈ যায়। মৰি যোৱাৰ আগতে হৈ যায়, কিন্তু গৰমকালি এই বাৰিষা কালত খুব সুন্দৰকৈ এনেকুৱা কোমলীয়া আগবিলাক দেখিলে মন লাগে। কিবা একদম কোমলকৈ যেন কিবা উঠি আহিছে। মই ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি। এতিয়া বাৰিষা ছিজনৰ সৰু কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব। মই কেইবাটাও বনালোঁ। এইটোহে আছিলে। এইটো ইয়াতো ৰুই থৈছে তাৰমানে অকণমানকৈ আনি সৰু ব্ৰাঞ্চবিলাক আনি গুজি দিছোঁ। হাবি হৈছে এতিয়া বাৰিষা। এইবোৰ উঘালি দিব লাগে বাৰিষা ছিজন। ইয়াৰ পৰা হেৰি হয় ন, সাৰটো খাই দিয়ে। মোৰ সময় হেৰি হৈছে, কেতিয়াবা এলাহো লাগে। এইজোপা কি নামটো? ইয়াৰ ইমান ধুনীয়া লাগিছে দেখিবলৈ। ইউফিবিয়া মিলি। এইজোপা মোৰ বহুত বছৰ হ'লে। এইজোপা 15 বছৰ 20 বছৰমান হ'ল কিজানি। এইকেইটা তাৰপৰা এয়া এতিয়া অলপ এইখিনি হেৰি বাৰিষা ছিজন যে খুব বৰষুণ দিছে, ৰ'দ পোৱা নাই। ৰ'দ থাকিলে মানে এইজোপা খুব বেছিকৈ ফুলে তাৰমানে। ৰ'দ কমটি হৈ যোৱাৰ কাৰণে ইয়াৰ হেৰি ফুলৰ পৰিমাণো অলপ কমি গৈছে আৰু, কিন্তু এনেকৈ বগা হৈ থাকে। একদম কিবা লাটুনটুকতে লাগিব ন। বিভিন্ন ৰঙৰ আছে। এইটো বগা হয় এইটো। আৰু এইজোপা ইমান ধুনীয়া লাগিছে। এইজোপা পাতৰ অক্টোপাছ প্লেণ্ট। অক্টোপাছ প্লেণ্ট এজোপাকে কয়। অক্টোপাছ প্লেণ্ট ন। ইমান ধুনীয়া লাগিছে দেখিবলৈ। অক্টোপাছ তাৰমানে গোটেইটো অক্টোপাছৰ নহয়। অক্টোপাছৰ গোটেই ইয়াৰ হেৰিবিলাক ৰানাছবিলাক ওলমি আহে। এইবিলাক ওলমি আহা এইটোহে মেইন। এইবিলাক চব সেই ইয়াৰ এইবিলাক ৰানাছ দেখিছ? এইবিলাক অক্টোপাছৰ গতে হেৰি হোৱাৰ কাৰণে ইয়াৰ নামটো অক্টোপাছ প্লেণ্ট দিছে। এইটো এটা ধুনীয়া ফুল। এইটো কি ফুল? ইনড'ৰ ফুল। এইটো পাতৰ ষ্টাইলটো ইয়াৰ কেনেকুৱা? ইমান ধুনীয়া পাতৰ হাৰ্ট। এইটো ব্ৰকেন হাৰ্ট। এইটো ক্লাইম্বিং কৰে। হেৰি লাগে এইয়া দেখিছেনে? একদম তলৰ পৰা ছাপৰ্ট লাগে ক্লাইম্বিং কৰিবলৈ। খালি মই এতিয়া হেৰি দিব পৰা নাই, এনেই থৈছোঁ আৰু জেগাও অভাৱ। মোৰ ভাগৰ সৰু পাতৰ ষ্টাইল বেলেগ। কলনি পট আহে। এইবিলাক বাৰিষা ছিজন। নামবোৰ পাহৰিছোঁ মই এতিয়া। এইবিলাক বাৰিষা ছিজনৰ ফুল। বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰি উঠা ফুল। বহুত ধুনীয়া ফুল। এইজোপা কি ফুল ন? এয়া এনেই পাম বুলিয়ে কয়। পাম হয় আৰু এইবোৰ হেৰি স্নেক প্লেণ্ট। এইজোপা কি হয়? হেঙিং বাস্কেটত। এইযোৰ ইনড'ৰ প্লেণ্ট হয়। হেঙিং বাস্কেটতো লগাব পাৰি, তলতো এনেই লগাব পাৰি সাধাৰণ পটতো। এইজোপা এন্থৰিয়াম খ্ৰীষ্টেলিনাম। এন্থৰিয়াম খ্ৰীষ্টেলিনাম এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' কৰা প্লেণ্ট হয়।
ইয়াৰ পাতৰ সৌন্দৰ্য চা কি সুন্দৰ, কি ধুনীয়া, দেখিলে মৰম লাগে। ফুলো ফুলে, এয়া ফুল ফুলিছে, খালি ফুলবোৰ ইমান আকৰ্ষণীয় নহয়। ফুলো লাগিছে। এইজোপা হেঙিং বাস্কেটত লগাব পৰা, এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' হোৱা প্লেণ্ট হয়। এইজোপা ইয়াৰ নাম হ'ল টেডিস্কেণ্ডিচিয়া ৱেণ্ডাৰিং জ'। বৰ নামবোৰ টান। ইয়াতো আছে হেঙিং বাস্কেটৰ। এইজোপা দুজোপা হেৰি সৰু সৰু আগৰ পৰাই ইয়াৰ পুলি প্ৰস্তুত কৰিব। শিপাবোৰ যে ওলাই গৈছে ন, এই বাৰিষা ছিজনত অতি সহজে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰিবলৈ পৰা যায়। এইজোপা বৰ ধুনীয়া ফুল। এইজোপা কি নামনো? এইজোপা এই বাৰিষা ছিজনত খুব সুন্দৰকৈ হেৰি হয় দেই, ইয়াৰ গ্ৰ' হয়। হেৰি এইজোপা হেৰি কি এগ্লনিমা স্ন' হোৱাইট। ইয়াৰ পাতবিলাক চা স্ন' পৰি থকাৰ আগতে, সেইকাৰণে চাগে এগ্লনিমা স্ন' হোৱাইট বুলি কয়। ইয়াৰ ইনড'ৰ প্লেণ্ট হয় এইবিলাক। এইজোপা সকলোৱে জানে চাগে, ডংকি ষ্টেল। ইমান ধুনীয়া লাগিছে। এতিয়া মই এইজোপা ইনড'ৰ প্লেণ্ট হয়। ইয়াৰ পানী কমকৈ দিব লাগে। ডংকি ষ্টেল। এইজোপা পাপল হাৰ্ট। এইজোপা পানী কমকৈ দিব লাগে। এইযোৰ ছেমি চাৰ্কুলেণ্ট প্লেণ্ট হয়, ইনড'ৰ প্লেণ্ট হয়। ছাঁত থ'ব লাগে, পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে, আৰু পানী কমকৈ দিব লাগে। পানী বেছিকৈ দিলে মানে এইবিলাক পাতবিলাক খুব চনকা নিচিনা হৈ যায়, পটককৈ ভাগি থাকিব। এনেই ৱেণ্ডাৰিং জ'। এনেই এইবোৰ পেলাই দিলে যিয়ে এতিয়া বাৰিষা ছিজনৰ শিপা ওলালে, এয়া দেখিছে নাই, এনেকৈ আগটো ছিঙি ইয়াৰ সৰু কাটিঙৰ পৰাই পুলি প্ৰস্তুত কৰি ল'ব পাৰে। ইনড'ৰ প্লেণ্ট হয়। এইজোপা কি? এইজোপা স্পাইডাৰ প্লেণ্ট। ইনড'ৰ প্লেণ্ট হয়, খালি পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে, ছাঁত থ'ব লাগে। এই বাৰিষা ছিজনত খুব সুন্দৰকৈ গ্ৰ' ইয়াক এই এনেকুৱা কাটিং শিপা ওলাই আছে, এই কাটিংটো লগাই দিলে মানে এটা নতুন পুলি প্ৰস্তুত হৈ যাব। ভাল লাগে দেখিব। হেঙিং বাস্কেটত লগালে বেছি ভাল লাগে। হেঙিং বাস্কেটৰ প্লেনে বুলি ক'ব পাৰি। এইজোপা কটন কেণ্ডি ফাৰ্ম। কটন কেণ্ডি ফাৰ্ম। এয়া হেৰি বাৰিষা ছিজনতে এইও গ্ৰ' কৰে। বাৰিষা ন, ইনড'ৰ প্লেণ্ট হয়। ঢেকীয়া প্ৰজাতি, আমি যিটো খালি ছাঁত থ'ব লাগে, সেমেকা পৰিৱেশত থ'লে খুব সুন্দৰকৈ গ্ৰ' কৰে। ইয়াৰ এনেকুৱা এইটো ওলাই আহিছে দেখিছ, এইটো পাই পুলি প্ৰস্তুত কৰিব পাৰে, এইটো পুলি হৈ যাব তেতিয়া। আৰু এয়া এইটো ফুল ইমান ধুনীয়া লাগিছে। কি নাম ইয়াৰ? এইটো একলিফাৰ এপটেলছ। দুটা হেৰিটো মই থৈছোঁ। নামটো কি? একলিফাৰ এপটেলছ। এপটেলছ। বাৰিষা কালি ফুলে দেই, ইমান মৰম লগা বাৰিষা ফুল। ইয়াক কেনেকৈ ৰোৱা চিষ্টেমটো? ৰোৱা এই সৰু সৰু কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এনেকুৱা সৰু সৰু কাটিং বাৰিষা কালত অতি সহজে ইয়াৰ শিপা গাঁঠি অংশৰ পৰা শিপা ওলাই পুলি প্ৰস্তুত হয়। আপোনালোকে ৰুং বুলি ক'লে এনেকুৱা গাঁঠি অংশ কাটি পেনাই হ'লেও আপোনালোকে কাটি পেনাই মাটিত ৰোপণ কৰিলে মানে এই বাৰিষা ছিজনত অতি সহজে হৈ উঠে ন। এই ইনড'ৰ প্লেণ্ট হয়, খালি ছাঁত থ'ব, পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে। এইজোপা কিউবিক পেপৰমিয়া। কি নামটো? কিউবিক পেপৰমিয়া। এয়া মই বেলেগ হেৰি ডাঙৰ গছজোপা দেখুৱাইছোঁ ব'ল। এইজোপা কিমান দীঘল হৈছে, ইমান দীঘল লত দেখিছে, মাটি চুচৰি গৈছে। ইমান দীঘল, তাৰ পৰা আহিছে। কমটি দীঘল নে? ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইবোৰ হেঙিঙত তোৰা ইনড'ৰ প্লেণ্ট হয়, হেঙিং বাস্কেটত লগাব পৰা। আৰু এইজোপা ছেমি চাৰ্কুলেণ্ট হয়, পানী কমকৈ দিব লাগে। তাৰপিছত আৰু এই বাৰিষা গ্ৰ' হোৱা প্লেণ্ট হয়। ইয়াৰ সৰু কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰিব পাৰি। ইয়াৰ পৰা পুলি প্ৰস্তুত এই বাৰিষা ছিজনত। ইমান ধুনীয়া ফুল। এইজোপা ইমান ধুনীয়া লাগিছে। এইজোপা হ'ল ক্ৰিপিং চাৰ্লি। এই বাৰিষা ছিজনত অতি সহজে গ্ৰ' কৰা প্লেণ্ট হয়, ইনড'ৰ প্লেণ্ট হয়। ছাঁত থ'ব লাগে, পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে। ছাঁত থ'লে ইয়াৰ গ্ৰ'থ ভাল হ'ব। অতি সহজে হেৰি কৰিব পাৰি, ইয়াৰ প্ৰপগেশ্যন কৰিব পাৰি।
এনেকুৱা সৰু কাটিঙৰ পৰাই ৰুলে মানে হৈ যাব নতুন পুলি প্ৰস্তুত কৰিব পাৰি। এনেই সাধাৰণতে মাটিত পেলাই থ'লেও ইয়াৰ পৰা এই গাঁঠি অংশৰ পৰা শিপা ওলাই পুলি হৈ যায়। এজোপা এগ্লনিমা এইবোৰ ইনড'ৰ প্লেণ্ট হয়, ছাঁত থ'ব লাগে। এগ্লনিমা ঢেৰ আছে নি প্ৰজাতি? ঢেৰ আছে। ইয়াত আছে এইটো এটা, এয়া আছে, এয়া এইটো ৰঙা পাতৰ এগ্লনিমা, এইটো এটা স্নো হোৱাইট ক'লোৱেই। এইবোৰ চব এগ্লনিমা, চব এগ্লনিমা। সেইবিলাক সেইডোখৰলৈকে এগ্লনিমা। এইজোপা ডাঙৰ পাতৰ ইনড'ৰ প্লেণ্ট হয়। ফিডেন লিফ ফিগ। কি নামটো কি? ফিডেন লিফ ফিগ। ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি, ইয়াৰ পাতৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি। পাতৰ পৰা হয়? ইয়াৰ পাতৰ পৰা হয়। পানী বটলত থৈ দিব লাগে, পাত ছিঙি শিপা ওলাই, তাৰপিছত ৰুই দিলে মানে নতুনকৈ পুলি প্ৰস্তুত হৈ যায়। দেখিছে কিমান ধুনীয়া ধুনীয়া পাত বহা গছবিলাক আছে। এইবিলাকৰ নাম এতিয়া ভিডিঅ'টো দীঘলীয়া হ'ব যে, এইবিলাকো চব ইনড'ৰ প্লেণ্ট হয়। এই বাৰিষা ছিজনত গ্ৰ' হোৱা প্লেণ্ট হয় এই সকলোবিলাক। স্নেক প্লেণ্ট, এয়াৰ পিউৰিফায়াৰ প্লেণ্ট হয়। এইবোৰ ভিতৰতো থ'ব পাৰে, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল ন এইবিলাক। এয়াৰ পিউৰিফায়াৰ কৰে। এইবিলাক ভিতৰতো ৰুব পাৰে, এইবোৰ এয়াৰ পিউৰিফাই কৰে। এইবিলাক কেলেণ্ঠেয়া। এইজোপা নাম কি? কেলেণ্ঠেয়া। এইজোপাৰ নাম কেলেণ্ঠেয়া। এইবিলাকো এইবিলাক আৰু বেলেগ বেলেগ ফুল, নামবিলাক নকওঁ, বহুত দীঘলীয়া হ'ব। এয়াও এগ্লনিমাই হয়। এয়া কচু, বিভিন্ন এইবিলাক ইমান ধুনীয়া ধুনীয়া ফুল আছে দেখিছে। এইবিলাক এজোপা কিমান ওখ হৈছে, একদম টাবতে ইমান ওখ হৈছে। এইজোপা মানি প্লেণ্ট। এইজোপা কি মানি প্লেণ্ট? নামটো কি ইয়াৰ? এই মাৰ্বল মানি প্লেণ্ট। মাৰ্বল হয়তো। আৰু এইটো একে কি হয়? এইটো বেলেগ হয়, এইটো অলপ বেলেগ। নামটো মানি প্লেণ্টে হয়, এই নামটো পাহৰিছোঁ। প্ৰজাতিটো বেলেগ। এইযোৰ মাৰ্বল সৰু স্নেক প্লেণ্ট। এইটো মিনি স্নেক। এইজোপা গ্ৰ'থটো ইমানটোৱে হয় তাৰমানে, চাপৰ হয়, জোপোহা হৈ যায় ধুনীয়া। এইবিলাকৰ বিভিন্ন হেৰি আছে, প্ৰজাতি আছে। স্নেক প্লেণ্টৰ এইবোৰ ফুল ইমান ধুনীয়া লাগিছে। এইবিলাক কেকটাছ। এয়া জিজি প্লেণ্ট। এইজোপা কি? এইজোপা জিজি প্লেণ্ট। এইজোপা জিজি প্লেণ্ট। গ্ৰ'থ এই বাৰিষা ছিজন কি ধুনীয়া হৈছে। বাৰিষা ছিজন ইনড'ৰ প্লেণ্ট কি ধুনীয়া ডেজলিং কৰিছে ন জিলিকনি। এইবাৰ যেন তেল সানি থোৱাৰ আগতে জিলিকনিটো উঠিছে। এইবিলাক এইটো ব্লেক জিজি প্লেণ্ট। এইটো ব্লেক হয়। ইয়াৰ পাতটো ক'লা যে, মানে ব্লেক জিজি প্লেণ্ট। এই বাৰিষা ছিজনতে খুব সুন্দৰকৈ ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি পাতৰ পৰা পাৰি। ইয়াৰ তলত আলু আছে। এইজোপা ইমান মৰম লাগিছে। এইজোপা আৰু ডাঙৰ হয়। এয়া পিচ লিলি। এইবোৰ এইজোপা কি হয়? পিচ লিলি। এইবোৰ এতিয়া ফুলি সামৰিলে যে বগা বগা ফুলে ন? এইটো বগা হৈ থাকে। এতিয়া কিছুমান বেলেগ পিংক কালাৰ ফুলা আছে নেকি? পিচ লিলি ন? বগাই ফুলে ন? এইজোপা চেৰি নিচিনাকে ফুলা হেৰি চেৰি নিচিনাকে লাগে। চেৰি গছ নহয়, এনেকুৱা আৰু ফুলৰ ষ্টাইলটো পাম হয়। সেইবিলাক হেৰি হয়, কেকটাছ জাতীয়। এইবিলাক ভাগে ভাগে ৰুই থৈছে ধুনীয়াকৈ। এইজোপা ইমান ধুনীয়া কচু পাতৰ নিচিনা। কি হয়? সৰু পুলি হৈছে, ডাঙৰ হ'লে ডাঙৰ পাতবিলাক ডাঙৰ কালাৰ দিম হয়। এইজোপা কি নামটো কি? কালাৰ দিম। কচু প্ৰজাতি। এয়া কচু প্ৰজাতি। এয়া কচু প্ৰজাতি। এইবোৰ ডাঙৰ নহয় তাৰমানে, ইমানটোৱে আৰু পাতৰ সেইটো। এইটো ইমান ধুনীয়া। এইটো একে কচু প্ৰজাতি। আৰু এটা আছে। এইজোপা ইমান ধুনীয়াকৈ ৰং ছটিয়াই দিয়া। কি হয়? এতিয়া অলপ হেৰি হৈ গৈছে, বেয়া হৈ গৈছে। এইজোপা কালাৰ দিম, কচু প্ৰজাতি। গোটেইখিনি কচু প্ৰজাতি বেলেগ বেলেগ। 7 বিধমান আছে। 7 বিধমান ন? 7-8 বিধমান আছে। সেইজোপা একে। এইটো কি ফুল? গোটেই টাবটোৱে লুকাই আছে। এইটো বাবুলছ প্লেণ্ট। বাবুলছ প্লেণ্ট। এই আমাৰ যেনেকৈ ঝাক হেৰি হ'লে ফেন বাবুলছ উঠে যে, বাবুলছৰ নিচিনা। ইংৰাজীত বাবুলছ প্লেণ্ট বুলি কয় আৰু। এইজোপা কি?
কটন হয় এজোপা, জুলুক কটন বুলি কয়। টাবটোতে ইমান ধুনীয়া ডাঙৰ হৈ গৈছে। একে প্ৰজাতি, এইবোৰ কটনে হয়। এইবোৰ কটনে হয়। এয়া কটন হয়, বেলেগ বেলেগ প্ৰজাতি। বেলেগ প্ৰজাতি। এজোপা বেলেগ, এজোপা ভাল লাগে, ধুনীয়া লাগে আকৌ। এয়া 9 o'clock ফুলিছে এইপা, হালধীয়া য়েল্ল' কালাৰ। এইজোপা ইউফিবা মিলি, বৰষুণ দি থকাৰ কাৰণে এতিয়া নাই ফুলা। কি এজোপা নাম কি? ইউফিবা মিলি। সেই বগাজোপা আগতে খালি ৰঙা ৰঙা ফুলে, ৰঙা ফুলে। বৰষুণ দিলে মানে বেছি ৰ'দ পৰা নাই যে সেইকাৰণে ফুলা নাই। যিমান পায় এইজোপাক ৰ'দ লাগে, আৰু বেছিকৈ নুফুলিলে ইয়াৰ পাতবোৰ ছিঙি ছিঙি দিব লাগে। আপুনি সূৰ্যৰ পোহৰত থ'লেহে ই ফুলিব, নহ'লে পাতহে হ'ব। এতিয়া বৰষুণ দি থাকে, একেৰাহে বৰষুণ দি থকা নাই জানো, ৰ'দ পোৱা নাই যে ফুলা নাই, ফুল নাই।